না চোক মূল কথাটোতো হ'ল আমি একতাৰ কথাটো কৈ আছোঁ। একতাটো কিয় ধৰি ৰাখিব নোৱাৰিলে, এইটো হ'ল মৌলিক কথা। আজি একতাটো ধৰি ৰাখিব পাৰিব লাগিছিল, কাৰণ এই উপ নিৰ্বাচনৰ 5টা চিটত কোনোবা জিকিলেও চৰকাৰ সলনি নহয়, 5টা হাৰি গ'লেও চৰকাৰখন ভাঙি নাযায়। কিন্তু একতাটোৰ ভেটিটো যিটো আমি তৈয়াৰ কৰিছিলোঁ লাহে 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 লাহে, সেই ভেটিটোক শক্তিশালী আৰু সুদৃঢ় কৰাৰ দায়িত্ব আছিল। গতিকে ভুল কাৰ তেওঁলোকে বিশ্লেষণ কৰিব। সেইকাৰণে মই কৈছোঁ যে আজি ডিফেমেশ্যন কেছ, মানহানিৰ কেছ কিয় নিদিয়ে? পইচাৰ কথা যে আহিলে, ভূপেন বৰাকে কৈছোঁ, আপোনালোকে কিয় মানহানি কেছ নকৰে? এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি যে হৈ গৈছে, আজি যে ধনৰ লেনদেন হোৱাৰ কথা মুকলি মূৰীয়াকৈ ক'ব পৰা হ'ল। গতিকে এই কথা বতৰাবোৰ মই ভাবোঁ যাৰ কাৰণে আজি একতাটো যে আজি বন্ধকত দি দিয়া হ'ল, আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত একতা যিটো ভাঙোন আহিলে, এই কথাটো আচলতে পুনৰ বিশ্লেষণ হোৱাটো প্ৰয়োজন। মই আজি যিহেতু ফলাফল আহিছে, বিশেষ একো ক'ব খোজা নাই। এটাই স্পষ্টকৈ ক'ব পাৰোঁ যে একতা য'ত ভাঙিছে বেয়া ফলাফল হৈছে, য'ত এক হৈ আছে জয়ৰ সম্ভাৱনা, জিকিব বুলি নকওঁ, কিন্তু জয় হ'ব পৰা যিটো সম্ভাৱনাপূৰ্ণ যিটো পৰিৱেশ, এইটো ৰাজনৈতিক পৰিৱেশটো গঢ় লৈ উঠে। গতিকে একতাৰ বিকল্প নাছিল উপ নিৰ্বাচনত। গতিকে এই কথাবোৰ যাতে সকলোৱে উপলব্ধি কৰে। চাওক, প্ৰথম কথাটো হ'ল যে নিৰ্বাচন এটা কালেক্টিভ বস্তু, এইটো ব্যক্তিগত কোনো কথাৰ ইয়াত বিষয় আহিব নোৱাৰে। এইটো এটা কংগ্ৰেছৰ বিফলতা। ব্যক্তিগতভাৱে কোনোবাই কি কৈছে কি নাই মই এইটো নাজানো, কিন্তু এইটো এটা কালেক্টিভ বস্তু। এইটো না কোনো কেৰিজমেটিক বস্তু নহয় যে কোনোবা এজন মানুহে জিকাই লৈ যাব পাৰিব। মোদীয়ে 2014 চনত নিৰ্বাচন জিকাইছিল, মোদীৰ নেতৃত্বত নহয়, সংগঠন হৈছিল, বিজেপিৰ সংগঠন সকলো পৰ্যায়ত আছিল। গতিকে এইটো এটা নিৰ্বাচন, এইটো এটা কালেক্টিভ বস্তু এটা, ইয়াত সকলোৱে সামূহিক প্ৰচেষ্টাতহে নিৰ্বাচন জিকা যায়। গতিকে মই ভাবোঁ যে এইটো এটা একতা নোহোৱাৰ ফলশ্ৰুতিত এই পৰাজয় হৈছে। গতিকে উপলব্ধি কৰিব লাগিব, একতাটো ভাঙোন সৃষ্টি কৰাৰ কাৰণে কোনে ভাঙোন আনিলে বা কোনে এই কথাটো উপলব্ধি নকৰিলে। আজি চামগুৰিৰ দৰে সমষ্টি, আজি বঙাইগাঁৱৰ দৰে আঞ্চলিকতাবাদৰ প্ৰভুত্ব আধিপত্য থকা সমষ্টি, য'ত আজি আঞ্চলিকতাবাদী নেতাসকলৰ উপস্থিতি তাত নহ'ল, অখিল গগৈ ডাঙৰীয়া নহ'ল, অজিত ভূঞা ডাঙৰীয়া তালৈ যোৱা পৰিৱেশটো বন্ধ হৈ গ'ল, বা চামগুৰি আটাইতকৈ সম্ভাৱনাপূৰ্ণ য'ত হৰুৱাব পাৰিলে হ'লে সেই সমষ্টিটোত সেইসকল নেতা, গৌৰৱ গগৈ ডাঙৰীয়াও তালৈ নগ'ল, অখিল গগৈ ডাঙৰীয়া, অজিত ভূঞা নগ'ল। এই নোযোৱাৰ কাৰণে আজি ফলশ্ৰুতিত মানুহৰ মাজত হতাশা আহিছে যে তেওঁলোকেচোন একত্ৰিতই হৈ থাকিব নোৱাৰে, তেওঁলোকেচোন বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন নাই নেকি আচলতে, এনেকুৱা ধৰণৰ ভাৱনা মানুহৰ মাজত আহিছে যে হৰুৱাবলৈ, বিজেপিক হৰাবৰ কাৰণে আমি একেলগে একত্ৰিতভাৱে যুঁজ দিয়াৰ পৰিৱেশটো আচলতে নাইকিয়া হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ ফলাফল আহে। একতা নাথাকিলে এইটো এনেকুৱা ফলাফল আহিবই। যোৱাবাৰ জয়ন্ত বৰাই 23,000 ভোট পাইছিলে, CPIML আৰু কংগ্ৰেছৰ তেওঁলোকৰ যিটো যৌথ প্ৰাৰ্থী বিবেক দাসে 22,000 পাইছিলে, মুঠতে 45,000 ভোট। এইবাৰ তেওঁলোকে কংগ্ৰেছে পালে 41,000, CPIML দলে পালে 5,000 ভোট আৰু আপে পালে 1,000, 47,000 ভোট। বৰ বিশেষ পাৰ্থক্য অহা নাই। গতিকে ভোট এইটোৱে আছিলে, আৰু সকলো ধৰণৰ কথা বতৰা চাই সিদ্ধান্ত ল'ব লাগিব। আজিকালি ইমান উন্নত আধুনিক এটা পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট চলে। গতিকে তেওঁলোকে কংগ্ৰেছৰ দৰে এটা দক্ষ দল, কংগ্ৰেছৰ দৰে শক্তিশালী ষ্ট্ৰেটেজি মেনেজমেণ্টৰ কাৰণে বেলেগ বেলেগ এজেঞ্চি ব্যৱহাৰ কৰি থকা দলটোৱে কোনটো প্ৰয়োজন, প্ৰায়ৰিটিটো ফিক্স কৰিব লাগিব। ইউনিটিটো প্ৰায়ৰিটি আছে নাই? ইউনিটিৰ প্ৰায়ৰিটিৰ কাৰণে, ইউনিটি যদি প্ৰায়ৰিটিত আছে তেতিয়াহ'লে কেনেকৈ গোটেই ষ্ট্ৰেটেজি প্ৰফেশ্যনেলি মেনেজমেণ্ট কৰিব লাগিছিলে এইটো তেওঁলোকে জনা দৰকাৰ আছে। 26টো এতিয়া আমি পৰিকল্পনা কৰিবৰ কাৰণে এটা সুযোগ পাইছোঁ, ফলাফলে আমাক সুবিধা দিছে। গতিকে তাৰ পাছত এই গোটেই বিষয়টোত যিসকলে একতা ভাঙিছে বা যোনে একতাটো গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে, তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে নিজে বুজি পাব লাগিব, আৰু তাৰ পিছত আমি কথা বতৰা পতাৰ এটা পৰিৱেশ থাকিব। আমিতো সদায় ভাবোঁ যে বিজেপিক উৎখাত কৰিবলৈ হ'লে একতাৰে যুঁজিব লাগিব। আজিও আমাৰ মূল লক্ষ্য বিজেপিক উৎখাত কৰা। সেইকাৰণে বহুত ধৰণৰ কথা বতৰা হোৱাৰ পাছতো, বহু দেৰিলৈকে তেওঁলোকে এই গোটেই কথাবোৰ ঠিক ছেটেল কৰি নিদিয়াৰ পাছতো আমি কেৱল মাত্ৰ অসমৰ মানুহৰ স্বাৰ্থত 26ৰ ৰাজনৈতিক ভৱিষ্যতটো আমি শক্তিশালী কৰাৰ স্বাৰ্থত আমি গোটেই বিষয়টো আগবঢ়াই লৈ গৈছিলোঁ। গতিকে সকলোৱে ভাবক, উপলব্ধি কৰক, উপলব্ধি কৰি বুজি তেওঁলোকে আগবাঢ়ি আহক। অসমৰ উপ নিৰ্বাচন পাছুখনতে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বিজেপি বা তেওঁলোকৰ মিত্ৰজোঁটে সকলোতে জয়লাভ কৰিছে। আৰু আমি এনেও আগৰ পৰাই কৈ আহিছিলোঁ যে বিজেপিৰ দৰে মহাশক্তিধৰ আৰু ধনৱন্ত এটা ৰাজনৈতিক শক্তিক পৰাভূত কৰিবৰ হ'লে আমাৰ হাতত আটাইতকৈ শক্তিশালী আৰু ডাঙৰ অস্ত্ৰটোৱে হ'ল একতা। একতাৰে যেতিয়া যুঁজ দিম তেতিয়াহে
বিজেপিৰ বিৰুদ্ধে জিকাৰ যিটো সম্ভাৱনা সেইটো সদায় বাঢ়ে